মৰমৰ ষ্টুডেণ্টছ আজি আমি পঢ়িম ক্লাছ 10 ম্যাথ চেপ্টাৰ নম্বৰ 6 ত্ৰিভুজ। তো ষ্টুডেণ্টছ এইটো ভিডিঅ'ৰ আগতে উদাহৰণ নম্বৰ 1 আমি সুন্দৰকৈ তোমালোকক বুজাই দিছোঁ, সেইটো ভিডিঅ' তোমালোকে বুজি ল'ব পাৰা। আজি আমি উদাহৰণ নম্বৰ 2 টো পঢ়িম। উদাহৰণ নম্বৰ 2 ত কি কৈছে চাবা, এ বি চি ডি ট্ৰিপেজিয়ামৰ এ বি বাহু সমান্তৰাল ডি চি, ইয়াৰ অসমান্তৰাল বাহু এ ডি আৰু বি চিৰ ওপৰত ক্ৰমে ই আৰু এফ দুটা বিন্দু এনেদৰে লোৱা হ'ল যাতে ই এফ আৰু এ বি সমান্তৰাল। চিত্ৰ 6.14 চোৱা, দেখুওৱা যে এ ই ডিভাইড বাই ই ডি, এ ই ডিভাইড বাই ই ডি ইজিক্যাল টু বি এফ ডিভাইড বাই এফ চি। এটা আমাক দেখুৱাব লাগে বা প্ৰমাণ কৰিব লাগে। তো চাবা ষ্টুডেণ্ট, এটা আমি তোমালোকক প্ৰমাণ কৰি দিম বা দেখুৱাই দিম চাবা। তো ষ্টুডেণ্ট আমি লিখি লৈছোঁ যে এ চি সংযোগ কৰা হ'ল যাতে বি এফক যি বিন্দু ছেদ কৰে। আমি এ চিটো কি কৰিছোঁ, সংযোগ কৰিছোঁ। ই এফক কিমান বিন্দু ছেদ কৰিছে, যি বিন্দু ছেদ কৰিছে। তেনেহ'লে আমি কি লিখি পাৰোঁ, এ বি সমান্তৰাল ডি চি। এ বিটো কি, ডি চিৰ সমান্তৰাল। আমি কি জানো, ট্ৰেপেজিয়ামৰ বিপৰীত এজৰ বাহু কি সমান্তৰাল, এইটোৰ এইটো কি সমান্তৰাল নহয়। তাৰপিছত আমি এ বি ইজিক্যাল টু ডি চি যদি সমান্তৰাল জানো আৰু এই বাহু দুটাৰ সমান্তৰালকৈ ই এফ টনা হৈছে, তেনেহ'লে ই এফটো কি হ'ব, এ বি বাহুৰ সমান্তৰাল হ'ব আৰু ডি চি বাহুৰো কি হ'ব, সমান্তৰাল। যিহেতু এইটো আৰু এইটো কি সমান, এইটো যদি এইটোৰ সমান হয়, এইটো কি এইটোৰ সমান হ'ব, কাৰণ এইটো আৰু এইটো কি সমান আমি লিখিছোঁ। তাৰপিছত চাবা ষ্টুডেণ্টছ, এ চি সংযোগ কৰাৰ পিছত ইয়াত এটা ত্ৰিভুজ গঠন কৰিছে, ইয়াত এটা ত্ৰিভুজ গঠন কৰিছে। এইটো হ'ল ত্ৰিভুজ এ ডি চি, এইটো হ'ল এ বি চি। এই ত্ৰিভুজ দুটাৰ পৰা আমি যেটো আমাক দেখুৱাব লাগে এইটো আমি দেখুৱাম চাবা। আমি কি লিখিম, এইটো ত্ৰিভুজ ল'ম। এতিয়া ত্ৰিভুজ এ ডি চি ল'বা, যেতিয়া ত্ৰিভুজ এ ডি চিৰ পৰা আমি কি লিখি পাৰোঁ, যিহেতু ই জি আৰু ডি চি এইটো সমান্তৰাল লিখি পাৰোঁ। কিয় লিখি পাৰোঁ চাবা, ই জি সমান্তৰাল ডি চি, এটা কি সমান্তৰাল লিখি পাৰোঁ, কাৰণ ই এফ সমান্তৰাল ডি চি লিখি দিবা, যিহেতু ই এফ সমান্তৰাল ডি চি। তো চাবা, এইটো বাহু যদি এইটো বাহুৰ সমান্তৰাল হয়, এইটো বাহুৰ অনুপাত আমি সমান লিখি পাৰোঁ। এইটো থেলছৰ উপপাদ্যৰ পৰা পাই আহিছোঁ। লিখি দিবা যে এতেকে এ ই ডিভাইড বাই ই ডি, এ ই ডিভাইড বাই ই ডি ইজিক্যাল টু, তেনেহ'লে এ জি ডিভাইড বাই জি চি লিখিব পাৰোঁ। এ জি ডিভাইড বাই জি চি লিখিব পাৰোঁ। এইটো লিখিব পাৰা উপপাদ্য 6.1 পৰা, থেলছৰ উপপাদ্যৰ পৰা পাওঁ এইটো আমি। ইয়াক তোমালোকে 1 নম্বৰ সমীকৰণ দি থবা। তাৰপিছত কি কৰিম ষ্টুডেণ্টছ, আমি এইটো ত্ৰিভুজ লৈছোঁ, এতিয়া আমি এইটো ত্ৰিভুজ ল'ম, এ বি চি ত্ৰিভুজ ল'ম। চাবা যে আকৌ ত্ৰিভুজ এ বি চিৰ পৰা, তো চাবা এ বি চিৰ পৰা আমি কি লিখিব পাৰোঁ, এইটো বাহু যদি সমান্তৰাল হয় তেনেহ'লে জি এফটো কি হ'ব, এই বাহুৰ সমান্তৰাল হ'ব। লিখি দিবা যে জি এফ সমান্তৰাল এ বি, এইটো কি সমান্তৰাল লিখি পাৰোঁ, যিহেতু ই এফ কি এ বি বাহুৰ সমান্তৰাল, ই এফ এ বি বাহুৰ সমান্তৰাল, এটা আমি লিখি পাৰোঁ। যদি এইটো বাহু আৰু এইটো বাহু যদি সমান্তৰাল হয়, তেনেহ'লে এইটো বাহুৰ অনুপাত আমি সেম লিখি পাৰোঁ। তেনেহ'লে আমি কি লিখিম চাবা, যে বি এফ ডিভাইড বাই এফ চি ইজিক্যাল টু এ জি ডিভাইড বাই জি চি। এটা আমি লিখিম যে বি এফ ডিভাইড বাই এফ সি ইজিক্যাল টু এ জি ডিভাইড বাই জি চি। উপপাদ্য 6.1 পৰা আমি এইটো লিখিব পাৰোঁ। লিখি দিবা, এটা তোমালোকে সমীকৰণ নম্বৰ 2 নম্বৰ দিবা। তাৰপিছত এতিয়া আমি কি কৰিম, 1 নম্বৰ আৰু 2 নম্বৰ সমীকৰণৰ পৰা কি পাওঁ চাবা। আমি লিখিম যে 1 আৰু 2 পৰা কি লিখিম চাবা, 1 নম্বৰৰ হৰফালে কিমান আছে, এ জি ডিভাইড বাই জি চি। 2 নম্বৰৰ হৰফালে কিমান আছে, এ জি ডিভাইড বাই জি চি। হৰফাল দুটা যদি সমান হয়, বাওঁফালে দুটা আমি কি সমান লিখিব পাৰোঁ। তেনেহ'লে আমি কি লিখিব পাৰোঁ, এ ই ডিভাইড বাই এ ডি ইজিক্যাল টু বি এফ ডিভাইড বাই এফ চি। লিখিবা যে প্লাছ
কি লিখি পাৰোঁ AE ডিভাইড বাই AD ইজ ইকুয়াল টু BF ডিভাইড বাই FC। তো ষ্টুডেণ্ট যেটা আমাক প্ৰমাণ কৰিব লাগে, তো ষ্টুডেণ্ট ইয়ালৈকে কৰিবলগীয়া আছিল। ষ্টুডেণ্ট তোমালোকে নিশ্চয় অংকটো বুজি পাইছা। যদি ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু তোমাৰ মতামত কমেণ্ট কৰি জনাবা। থেংক ইউ ষ্টুডেণ্টছ।